ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ BA 7 ছেমিষ্টাৰ ইকনমিক্স মেজৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ চিলেবাছৰ সম্পৰ্কে। এই ছেমিষ্টাৰটোত আমাৰ কি টপিক পঢ়িব লাগিব, লগতে এই ছেমিষ্টাৰটোৰ ষ্ট্ৰেটেজি কি হ'ব, এই কথাখিনিও আমি আলোচনা কৰিম। কাৰণ কিছুমান টপিক এনেকুৱা আছে যিখিনি আমি BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা 6th ছেমিষ্টাৰত পাই আহিলোঁ। গতিকে ইণ্ডিয়ান ইকনমিৰ কিছুমান কনচেপ্টেই হওক বা পাব্লিক ফাইনেন্সৰ এনেকুৱা কিছুমান কনচেপ্ট আমি আগতে পাই আহিছোঁ। গতিকে এইবাৰ 7th ছেমিষ্টাৰত যিহেতু আমি পাইছোঁ, গতিকে সেই কুৱেশ্যনখিনি আমি কেনেধৰণে লিখিম সেইটো আমি আলোচনা কৰিম। কুৱেশ্যন আনচাৰ ষ্ট্ৰেটেজি কেনেধৰণে আমি বনাম সেইখিনিও আলোচনা কৰিম। আৰু যদিহে তোমালোকে আমাৰ লগত কমপ্লিট কোৰ্ছত জইন হ'ব বিচাৰিছা, স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা। তোমাৰ নাম আৰু কলেজ বা ইউনিভাৰ্চিটিৰ নাম তোমালোকে মেনশ্যন কৰিবা। আৰু ইম্পৰ্টেণ্ট কথা যে এই 7th ছেমিষ্টাৰটোত আমি চেষ্টা কৰিছোঁ যে তোমালোকক 7th ছেমিষ্টাৰৰ যোনখন চিলেবাছ আছে সেই চিলেবাছৰ লগতে UGC নেটৰ কাৰণেও তোমালোকক প্ৰিপাৰেশ্যন লগত কৰাই যোৱা হ'ব। কেনেধৰণৰ আচলতে আমি পঢ়িব লাগিব, পেপাৰ 1 পেপাৰ 2 এই দুইখন পেপাৰ হোৱাকৈ আমি চেষ্টা কৰিম। এতিয়া চোৱা, তোমালোকৰ যোনটো 7th ছেমিষ্টাৰ হয়, ইকনমিক্স মেজৰত 3খন মেইন পেপাৰ আছে। প্ৰথমখন হৈছে ইণ্ডিয়ান ইকনমি পলিচিজ এণ্ড পাৰফৰ্মেঞ্চ, ছেকেণ্ড পেপাৰটো হৈছে পাব্লিক ফাইনেন্স, আৰু থাৰ্ড পেপাৰখন হৈছে মেথমেটিকেল ফৰ ইকনমিক্স আৰু ৰিচাৰ্চ মেথডলজি এণ্ড এথিক্সৰ এখন পেপাৰ আছে। গতিকে ৰিচাৰ্চৰ যোনখন কনচেপ্ট হয় সেই কনচেপ্টটো আমিতো আলোচনা কৰিমেই এই পেপাৰখন। লগতে যেতিয়া UGC নেটৰ কথাটো কওঁ, নেটৰ কাৰণেও সেই ৰিচাৰ্চ এপ্টিটিউডৰ যোনটো ইউনিট হয় বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে সেই UGC নেটৰ কাৰণে প্ৰয়োজন হোৱা সেই ৰিচাৰ্চ মেথডলজিৰ কনচেপ্টখিনিও আমি তোমালোকক প্ৰভাইড কৰি যাম। ঠিক আছে, এতিয়া চোৱা, আমাৰ যোনখন ফাৰ্ষ্ট পেপাৰ হৈছে সেই ফাৰ্ষ্ট পেপাৰখনৰ নাম হৈছে ইণ্ডিয়ান ইকনমি পলিচিজ এণ্ড পাৰফৰ্মেঞ্চ। ঠিক আছে, অ'কে। এই পেপাৰখনত আমি কি পঢ়িব লাগিব? প্ৰথম কথা, ইয়াত আমাৰ টোটেল কেইটা ইউনিট আছে? 4টা ইউনিট আছে। ঠিক আছে, যথেষ্ট দীঘল ইউনিট। আৰু ইণ্ডিয়ান ইকনমিৰ পেপাৰখন যদি কওঁ, আমি এই 7th ছেমিষ্টাৰত ইণ্ডিয়ান ইকনমিৰ পেপাৰখন আছে, ছেকেণ্ডতে পাব্লিক ফাইনেন্সৰ পেপাৰ আছে। ইণ্ডিয়ান ইকনমি পেপাৰখন সাধাৰণতে কম স্ক'ৰিং হয়, তাৰ সমান্তৰালকৈ কিন্তু মেথমেটিক্সৰ পেপাৰখন স্ক'ৰিং হয়। ঠিক আছে, গতিকে সেইটো প্ৰথমতে তোমালোকে লিখিবা। ইণ্ডিয়ান ইকনমি কম স্ক'ৰিং বুলি এইকাৰণে কৈছোঁ কাৰণ ইণ্ডিয়ান ইকনমি খুব ধুনীয়াকৈ লিখিব লাগে। এইটো নহয় যে তুমি কনচেপ্ট এটা বুজি পাইছা, বুজি পাওঁতে তাত লিখি থৈ আহিছোঁ, এইটো নহয়। কিছুমান আমি ডাটাবেছ কনচেপ্ট লিখিব লাগে। আৰু পলিচিজ এণ্ড পাৰফৰ্মেঞ্চ বুলি যদি কৈছে, আৰু কুৱেশ্যন চাই পেলাই কিছুমান আমি নতুন নতুন পইণ্টছ ইয়াত এড কৰিব লাগিব। ধৰি লৈছোঁ ইয়াত ফাৰ্ষ্ট যোনটো ইউনিট আছে সেইটো আছে ডেভেলপমেণ্ট ষ্ট্ৰেটেজিজ, গ্ৰ'থ, পাৰফৰ্মেঞ্চ এণ্ড দ্য বেচিক ইছ্যুজ। ইয়াত ডেভেলপমেণ্ট ষ্ট্ৰেটেজিজ চিন্স ইণ্ডিপেণ্ডেঞ্চ, দ্য প্ৰি এণ্ড পষ্ট লিবাৰেশ্যন পিৰিয়ড, এই কনচেপ্টবিলাক যেতিয়া কৈছে, আমি সেইখিনি সময়ত কেনেধৰণৰ ষ্টেপ কিছুমান লোৱা হৈছিলে বা কেনেধৰণৰ ৰুলছ আনিছিলে, কেনেধৰণৰ পলিচি আনিছিলে, এই কথাবিলাক এডেণ্ট কৰিব লাগিব যাতে কুৱেশ্যনটো তোমাৰ বেছি হাইলাইট হৈ যায়। এইটো নহয় যে তুমি ইণ্ডিয়ান ইকনমিৰ মেক্সিমাম ছাত্ৰ ছাত্ৰীৰ কম স্ক'ৰিং হোৱাৰ মেইন কাৰণটো এইটোৱে হৈছে যে কনচেপ্ট পেপাৰখন ইজি পায়, পেপাৰখন বুজি পায়। প্ৰথম কথা যে ইণ্ডিয়ান ইকনমি পেপাৰখন বুজিবলৈ টান নহয়, বুজিবলৈ সহজ, কাৰণ আমি পঢ়ি যাওঁতে আমাৰ মনত ৰৈ যায়। আৰু সেই মনত ৰৈ যোৱা বস্তুবিলাকে যেতিয়া ষ্টুডেণ্টে পৰীক্ষাত লিখি থৈ আহেগৈ, ডাটা মেনশ্যন নকৰে, তেতিয়া কিন্তু এই পেপাৰখনত যিমানেই লিখক লাগিলে ভাল মাৰ্কছ পোৱা নাযায়। গতিকে আমি কুৱেশ্যনটো কেনেধৰণে প্ৰেজেণ্ট কৰিম সেইটো আচলতে বহুত বেছি ইম্পৰ্টেণ্ট ইণ্ডিয়ান ইকনমি পেপাৰখনৰ কাৰণে, সেইটো মনত ৰাখিবা। ঠিক আছে, এতিয়া ফাৰ্ষ্ট যোনটো কনচেপ্ট আছে ডেভেলপমেণ্ট এণ্ড ষ্ট্ৰেটেজিজ কথা কৈছে, চিন্স ইণ্ডিপেণ্ডেঞ্চৰ কথা, মানে প্ৰি এণ্ড পষ্ট লিবাৰেশ্যন পিৰিয়ড। স্বাধীনতাৰ সময়ত যদি আমি 1991ৰ কথা কওঁ, তেতিয়াহ'লে LPG আহিছিলে, লিবাৰেলাইজেশ্যন আহিছিলে, প্ৰাইভেটাইজেশ্যন আহিছিলে, গ্ল'বেলাইজেশ্যন, লিকুইড পেট্ৰলিয়াম গেছ নহয় আকৌ দেই। সেই কনচেপ্টখিনি যেতিয়া আহিছিলে 1991ত, নিউ ইকনমিক ৰিফৰ্ম যেতিয়া হৈছিলে, তাৰ আগত আৰু তাৰ পিছত যিখিনি কনচেপ্ট, সেই কনচেপ্টখিনি লিখিব লাগিব। প্ৰয়োজন সাপেক্ষে আমি ইয়াত ডাটাও মেনশ্যন কৰিব লাগিব। গতিকে কুৱেশ্যন আনচাৰ ষ্ট্ৰেটেজি খুব ধুনীয়াকৈ লিখা যাতে তোমাৰ কুৱেশ্যনটো তুমি হাইলাইট কৰিব পাৰা। ঠিক আছে, নেক্সট কুৱেশ্যন, দ্য মেজৰ এছপেক্ট অফ ট্ৰান্সফৰ্মেশ্যন এণ্ড ৰিচেণ্ট ডেভেলপমেণ্ট, ছ'চিয়েল কম্প'জিশ্যন অফ আউটপুট, sectoral contribution to the economic growth,
ডেমোগ্ৰাফিক ট্ৰেণ্ডছ এণ্ড ইছ্যুজ। এতিয়া চোৱা, এতিয়া যেতিয়া এটা কুৱেশ্যনৰ ট্ৰেণ্ড এণ্ড ইছ্যুজ বুলি কনচেপ্ট আহিব, ট্ৰেণ্ডছ অহাৰ লগে লগে আমি তাত ডাটা মেনশ্যন কৰিব লাগিব, ঠিক আছে। পভাৰ্টি, ইনইকুৱেলিটি, আনএমপ্লয়মেণ্ট, ট্ৰেণ্ড এণ্ড পলিচিছ। ইয়াত ট্ৰেণ্ডছৰ লগতে পলিচিছ আমি ডাটাবিলাকো মেনশ্যন কৰিব লাগিব, লগতে পভাৰ্টি, ইনইকুৱেলিটি হওক বা আনএমপ্লয়মেণ্ট হওক, এইবিলাকৰ ৰিমুভৰ কাৰণে গভমেণ্টৰ কিছুমান ষ্ট্ৰেটেজি সেইখিনি লিখিব লাগিব। কজেছখিনি আমি তাত জানিব লাগিব, কিয় হৈছে পভাৰ্টি। গতিকে এই গোটেই বিষয়বস্তুবিলাক যদি আমি চাওঁ, তুমি যিমান পাৰা ধুনীয়াকৈ নোট বনোৱা। আৰু যিহেতু তোমালোক এতিয়া 7th চেমিষ্টাৰ পালাগৈ, কিছুমান বস্তু আমাৰ নিজৰ পইণ্ট অফ ভিউৰ পৰা আমি দিব লাগিব, কাৰণ এক্সামত তেনেধৰণৰ কুৱেশ্যন অহা দেখা যাব যে জাষ্টিফাই বা ইয়ৰ আনচাৰ বা গিভ ইয়ৰ পইণ্ট অফ ভিউ, তোমাৰ নিজৰ পইণ্ট অফ ভিউ দিবলৈ তেনেধৰণৰ কুৱেশ্যনখিনি তোমালোকৰ মাইণ্ডত সেইখিনি ক্লিয়াৰ থাকিব লাগিব যে আমি কুৱেশ্যনটো কেনেধৰণে প্ৰেজেণ্ট কৰিম, ঠিক আছে। ইউনিট নম্বৰ 2ত আছে পাৰফৰ্মেঞ্চ এণ্ড পলিচিজ ইন এগ্ৰিকালচাৰ। আৰু এই পেপাৰখন ইংৰাজী মাধ্যমত যদি তোমালোকে লোৱা টান নোপোৱা, মই আশা কৰোঁ ইংৰাজী মাধ্যমতে তোমালোকে লোৱা, যিহেতু যিখিনি ছাত্ৰ ছাত্ৰী অলৰেডি তোমালোকে 6টা চেমিষ্টাৰ অসমীয়া মাধ্যম লৈছাই, যদি তুমি আজি মাষ্টাৰ ডিগ্ৰী কৰিলাহেঁতেন এই পেপাৰখন মানে ইংৰাজী মাধ্যমতে দিব লগা হ'লহেঁতেন, হয় নে নহয়। গতিকে 7th চেমিষ্টাৰটো যদি পাৰা, কাৰণ পেপাৰখন মই কৈছোঁ যে ইংৰাজীত লিখিলেও তোমালোকে টান নোপোৱা, বহুত বেছি গ্ৰামেটিকেল বস্তু ইয়াত নাথাকে, কাৰণ ইংৰাজীটো মেক্সিমাম ছাত্ৰ ছাত্ৰী এইকাৰণে টান পায়, হয়তো বহুতে মুখস্থ কৰে, বহুতে গ্ৰামাৰৰ কাৰণে ভয় কৰে, ঠিক আছে। গতিকে এই পেপাৰবিলাক তেনেকুৱা নহয়, তোমালোকে ধুনীয়াকৈ পঢ়ি যাওঁতে বুজি যাব পাৰিবা, বা মই যিখিনি নোটছ তোমালোকক প্ৰভাইড কৰিম সেইখিনি খুব যিমান পাৰি, যাতে তোমালোকে পঢ়ি যাতে এইটো অনুভৱ কৰিব লগা নহয় যে তুমি ইংৰাজী কনচেপ্ট এটাই পঢ়ি আছা নে অসমীয়া কনচেপ্ট এটাই পঢ়ি আছা, ঠিক আছে। বহুত বেছি টান গ্ৰামেটিকেল বস্তু ইয়াত নাথাকে, ঠিক আছে। চাই ল'বা, যদি পাৰা তোমালোকে লিখিব পাৰা, তেতিয়া তোমালোকৰ হেল্প হ'ব UGC নেটৰ কাৰণে, ঠিক আছে, কাৰণ ইয়াৰ লগতে তোমালোকৰ প্ৰিপেৰেশ্যন হৈ যাব। নেক্সট, এগ্ৰিকালচাৰ গ্ৰ'থ এণ্ড প্ৰডাক্টিভিটি, দ্য ৰোল অফ টেকন'লজি এণ্ড ইনচেণ্টিভছ, মেকানাইজেশ্যন এণ্ড মডাৰ্ণাইজেশ্যন অফ এগ্ৰিকালচাৰ ছেক্টৰ। এতিয়া এগ্ৰিকালচাৰ ছেক্টৰত যদি আমি কওঁ, এগ্ৰিকালচাৰ ছেক্টৰ মেকানাইজেশ্যন হয়, বা এগ্ৰিকালচাৰ ছেক্টৰ আমি মডাৰ্ণাইজেশ্যনৰ কনচেপ্টটো পাওঁ, দুটা আছে, ঠিক আছে। দুইটাৰ মাজত অকণমান ডিফাৰেঞ্চ আছে, মেকানাইজেশ্যন এণ্ড মডাৰ্ণাইজেশ্যন দুইটা কনচেপ্টেই ইম্পৰ্টেণ্ট হয়, ঠিক আছে। নেক্সটটো হৈছে লেণ্ড ৰিলেশ্যন এণ্ড লেণ্ড ৰিফৰ্ম, কেপিটেল ফৰ্মেশ্যন, ট্ৰেড ইন এগ্ৰিকালচাৰ, ছাষ্টেইনেবল এগ্ৰিকালচাৰ, ইণ্ডিয়ান নলেজ ছিষ্টেম, ছাষ্টেইনেবল এগ্ৰিকালচাৰ, এগ্ৰিকালচাৰ ডেভেলপমেণ্ট পলিচিজ, ফুড গ্ৰেইন মেনেজমেণ্ট, প্ৰাইচিং এণ্ড প্ৰকিউৰমেণ্ট, PDS means Public Distribution System and its recent development. গতিকে এই কনচেপ্টবিলাক যেতিয়া আমি লিখিম, পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমৰ কনচেপ্টটোৱে যেনিবা পাব্লিক ডিষ্ট্ৰিবিউশ্যন কনচেপ্টটো, ঠিক আছে, আমাৰ ইনিচিয়েল কেনেকুৱা আছিলে সেইখিনি আমি ব্ৰেকগ্ৰাউণ্ডটো লিখিলোঁ। ব্ৰেকগ্ৰাউণ্ডটো লিখাৰ লগতে পাব্লিক ডিষ্ট্ৰিবিউশ্যনৰ ছিষ্টেমত যিখিনি আমাৰ ৰিচেণ্ট তাত মেজাৰ লৈছে বা ৰিচেণ্টলি কেনেধৰণে চেঞ্জ কৰিছে, এই কনচেপ্টটো ইয়াত আমি মেনশ্যন কৰিব লাগিব। নেক্সট, এগ্ৰিকালচাৰ ডেভেলপমেণ্ট পলিচিজ, ফুড গ্ৰেইন মেনেজমেণ্ট, প্ৰাইচিং এণ্ড প্ৰকিউৰমেণ্ট, এইখিনিৰ লগতে এইখিনি অলৰেডি কোৱা হ'ল যে এই কনচেপ্টটো PDSৰ যোনটো কনচেপ্ট, ডেট মিনছ যিটো পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম আছে, সেই পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমৰ আমি ৰিচেণ্ট ডেভেলপমেণ্ট, ৰিচেণ্ট কিবা এড অন কৰিছোঁ হৈছে নেকি, এই বস্তুখিনি তাত ইনক্লুড কৰিব লাগিব, ঠিক আছে। নেক্সটটো হৈছে পলিচিজ ৰিলেটেড টু প্ৰডাক্টিভিটি, ক্ৰপ ইঞ্চুৰেঞ্চ, ক্ৰেডিট এণ্ড মাৰ্কেটিং, ঠিক আছে। গতিকে এই বস্তুখিনি ইম্পৰ্টেণ্ট হয়, আৰু এই ইউনিটটো তোমালোকৰ এগ্ৰিকালচাৰ, তোমালোকে কোনখন বুক যদি ফ'ল' কৰিম বুলি কোৱা, গতিকে এনেকুৱা এখন পাৰ্টিকুলাৰ বুক হয়তো নাপাবও পাৰা যে এখন বুকতে গোটেই বস্তুখিনি ভালকৈ থাকিব। কোনোবা এখন বুক থাকিব যিখন বুকত তোমাৰ ইণ্ডিয়ান ইকনমিৰ কনচেপ্ট এটা খুব ধুনীয়াকৈ থাকিব, আৰু এনেকুৱা এখন বুক থাকিব যোনখন বুকত তোমালোকৰ এগ্ৰিকালচাৰ যোনটো ইউনিট হয়, সেই এগ্ৰিকালচাৰ ইউনিটটো খুব ধুনীয়াকৈ থাকিব, ঠিক আছে। এগ্ৰিকালচাৰ ইউনিট আছে, গতিকে এগ্ৰিকালচাৰৰ ওপৰত কিছুমান বুকছ আছে, তোমালোকে কলেজ লাইব্ৰেৰীত চাব পাৰা। গতিকে এগ্ৰিকালচাৰ ইকনমিক্সৰ বুকৰ পৰা যদি তোমালোকে ইউনিট নম্বৰ 2টো পঢ়োৱা, তেতিয়া বেছি ভাল হ'ব। মই মোৰ কৰ্চত ইউনিট নম্বৰ 2টো এগ্ৰিকালচাৰ ইকনমিক্সৰ বুকৰ পৰাই তোমালোকক প্ৰভাইড কৰিম, ঠিক আছে। গতিকে বেলেগ বেলেগ বুকছ তোমালোকে ফ'ল' কৰিব পাৰা, মই এইটো নকওঁ যে অকল এখন বুক পঢ়িলে তোমালোকৰ হৈ যাব, কাৰণ যিমানেই মাল্টিপল বুক তোমালোকে পঢ়া সিমানেই তোমালোকৰ নিজৰ লাভ হ'ব, ঠিক আছে। নেক্সটটো হৈছে ইণ্ডাষ্ট্ৰিজ এণ্ড ছাৰ্ভিচ ছেক্টৰ, ষ্ট্ৰেটেজিজ অফ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট, ইণ্ডাষ্ট্ৰিয়েল পলিচি এণ্ড ৰিফৰ্ম, আইডেণ্টিফিকেশ্যন অফ ইণ্ডাষ্ট্ৰিজ হেভিং
India's comparative advantage, IT industry, textile industry, MSME performance আৰু MSME sector reform হৈছে দেই ৰিচেণ্ট যিখিনি ৰিফৰ্ম হৈছে সেই ৰিফৰ্মবিলাক আমি লিখিব লাগিব ঠিক আছে মিডিয়াম স্মল এণ্ড লাৰ্জ স্কেল যিখিনি ইণ্ডাষ্ট্ৰি আছে সেই স্কেল ইণ্ডাষ্ট্ৰিবিলাকৰ লেটেষ্ট ৰিফৰ্ম হৈছে সেই ৰিফৰ্মবিলাকো আমি চাব লাগিব আৰু এইটো UGC পইণ্টৰ নেটৰ পইণ্ট অফ ভিউৰ পৰা তোমালোকৰ ইম্পৰ্টেণ্ট হয় ঠিক আছে অ'কে policies, issues, privatization and is disinvestment. Service sector, the growth and performance of India's service sector, FDI and trade in India's service sector, composition and direction, outsource of service and debates on sustainability of services-led growth. A concept unit to jodi ami sao ইউনিটটোত আমি ডাটা মেনশ্যন কৰিব লাগিব স্পেচিয়েলি কম্পজিশ্যন এণ্ড ডাইৰেকশ্যনৰ যেতিয়া কথাটো আহিছে আমি বিভিন্ন ধৰণৰ কাণ্ট্ৰিবিলাকৰ লগত ইণ্ডিয়ান ইকনমিৰ যিটো ফৰেইন ট্ৰেড হৈছে FDI যিখিনি কনচেপ্ট হয় সেই কনচেপ্টবিলাক আমি ইয়াত লিখিব লাগিব ডাটাও মেনশ্যন কৰিব লাগিব ঠিক আছে ওকে নেক্সট অন টু ইউনিট number 4 unit number 4 to is a post liberation macroeconomics policies and their impact fiscal policy fiscal reform and their implication on Indian economy trade policy foreign trade policy and its recent change performance in external sector and their impact on economy capital market reform and recent change financial sector reforms and their impact on domestic economy ঠিক আছে ইয়াত আমি ফিস্কেল পলিচিৰ প্ৰথমতে অবজেক্টিভখিনি চাই লওঁ আগতে আমি ডিগ্ৰীত পাই আহিছোঁ যদিও সেইখিনি আকৌ আমি পঢ়িব লাগিব যে অবজেক্টিভ কি আছে ফিস্কেল পলিচিৰ ৰিফৰ্ম কেনেধৰণে হৈছে তাৰ ইমপ্লিকেশ্যন কেনেধৰণে হৈছে ইণ্ডিয়ান ইকনমিৰ মষ্ট ইম্পৰ্টেণ্ট কথা কাৰণ ফিস্কেল পলিচি আমি আগতে অবজেক্টিভখিনিয়ে পঢ়ি আহিছিলোঁ কিন্তু চোৱা ডিগ্ৰী লেভেলতকৈ ডিফাৰেঞ্চ কি ডিগ্ৰী লেভেলত আমি জাষ্ট তাৰ অবজেক্টিভখিনি পঢ়িছিলোঁ ফিস্কেল পলিচি মনিটৰী পলিচি এক্সামত অবজেক্টিভ আহিছিলে কিন্তু এতিয়া আমি লিখিব লাগিব যে তাৰ ৰিফৰ্মবিলাক কেনেকৈ হৈছে বা ফিস্কেল পলিচি ইণ্ডিয়ান ইকনমিৰ কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰিছে ঠিক আছে এই বস্তুখিনি আমি ইয়াত এড অন কৰিব লাগিব ঠিক আছে গতিকে এইখন হৈছে ইণ্ডিয়ান ইকনমি আকৌ কৈছোঁ এখন ডাটাবেছ মানে এখন পেপাৰ হয় গতিকে এই পেপাৰখনত তুমি ইণ্ডিয়ান পলিচি তাৰ পাৰফৰ্মেন্সখিনি যিমান ধুনীয়াকৈ ইণ্ডিয়ান ইকনমিখনত বৰ্তমানলৈকে হৈ আছে বস্তুখিনি তুমি যিমান এড অন কৰিব পাৰা সিমান তোমাৰ পেপাৰখন স্ক'ৰিং হ'ব আদাৰৱাইজ যদি কনচেপ্টটো বুজি পাই জাষ্ট পৰীক্ষাত পেৰাগ্ৰাফৰ নিচিনাকৈ বহুত বেছিও লিখি থৈ আহা তেতিয়াও কিন্তু তোমালোকে এনেকুৱা ভাবিব পাৰা যে মই পৰীক্ষাত বহুত লিখি থৈ আহিছোঁ মই বহুত মাৰ্কছ পাম কিন্তু ৰিজাল্টৰ সময়ত দেখিবা যে মাৰ্কছ তুমি ভবামতে পোৱা নাই মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে ইণ্ডিয়ান ইকনমি পেপাৰখনেই তেওঁলোকক ডাউন কৰি দিয়ে সেই কাৰণটোৰ কাৰণে ঠিক আছে গতিকে এইটো মনত ৰাখিবা নেক্সট পেপাৰখন হৈছে পাব্লিক ফাইনেন্সৰ পেপাৰ অ'কে এতিয়া পাব্লিক ফাইনেন্সৰ ফাৰ্ষ্ট যোনটো ইউনিট আছে সেইটো হৈছে গভৰ্ণমেণ্ট এণ্ড দ্য ইকনমি দ্য মেজৰ ইকনমিক ফাংচন অফ দ্য গভৰ্ণমেণ্ট এষ্টাব্লিছমেণ্ট দ্য লিগেল ফ্ৰেমৱৰ্ক ফৰ দ্য মাৰ্কেট ইকনমি the allocation function distribution function and stabilization function ঠিক আছে আমি অলৰেডি আমাৰ ক্লাছত আলোচনা কৰিছোঁ এই কনচেপ্টকেইটা তাৰপিছতে আছে এতিয়া চোৱা allocation function distribution function and stabilization function এই কনচেপ্টবিলাক যেতিয়া আমি আলোচনা কৰিম সেইখিনি আলোচনা কৰোঁতে অকল এটা পেৰাগ্ৰাফ নহয় ঠিক আছে এতিয়া allocation হওক distribution হওক stabilization বুলি যদি কওঁ ইনফ্লেশ্যনৰ সময়ত কেনেধৰণৰ পলিচি এডপ্ট কৰিব লাগিব ঠিক আছে তাৰপিছত ডিফ্লেশ্যনৰ সময়ত কেনেধৰণৰ কনচেপ্ট আছে এই গোটেই বস্তুখিনি কিন্তু তুমি তাত এড অন কৰিব লাগিব হাইলাইট কৰি পেলাই কুৱেশ্যনখিনি লিখিব লাগিব ঠিক আছে নেক্সটটো হৈছে পাব্লিক চইচ থিয়ৰিজ মিনিং আউটকামছ অফ কালেক্টিভ চইচ দিছ চইচ প্ৰচেছ unanimity majority rule the cyclical voting and voting paradox, Arrow's theorem, public goods and externality, private versus public goods, club good, local public good. এই কনচেপ্টবিলাক আমি পাই আহিছোঁ ঠিক আছে পাব্লিক গুডছৰ কনচেপ্ট হওক বা আমাৰ প্ৰাইভেট গুডছৰ কনচেপ্ট এইখিনি আমি পাই আহিছোঁ কিন্তু ইয়াত আমি আৰু কিছুমান থিয়ৰী ইয়াত এড অন কৰা হৈছে ফৰ এক্সাম্পল এক্সটাৰ্নেলিটি ইনএফিচিয়েঞ্চি অফ এক্সটাৰ্নেলিটি
ইয়াত ৰেমেডিজ ফৰ এক্সটাৰ্নেলিটি, এক্সটাৰ্নেলিটিটো আছে আৰু পাব্লিক ফাইনেন্সৰ সেইটো আমি আগতেও পাই আহিছোঁ। গতিকে তাক আমি কেনেধৰণে ৰিমুভ কৰিব পাৰোঁ, কেনেধৰণৰ ৰেমিডিয়েল মেজাৰ্ছ আছে, সেই মেজাৰখিনিও ইয়াত আমি এড কৰিব লাগিব। ঠিক আছে, টেক্সেশ্যনৰ কনচেপ্টটো আহিছে, টেক্সেশ্যন ইনচিডেন্স, partial equilibrium view on product and factor taxes, incidence in the general equilibrium, modern views on incidence, measures of incidence, excess burden of taxes, meaning and types of neutrality, efficiency and equity of taxation, the Laffer curve, the optimal taxation and commodity tax and income tax. Second যোনটো ইউনিট হয় সেই ইউনিটটোত আমি ডায়াগ্ৰামো ড্ৰ কৰিব লাগিব। ঠিক আছে, কনচেপ্ট আছে কিছুমান, আমি ডায়াগ্ৰাম ড্ৰ কৰিব লাগিব যিহেতু টেক্সৰ ইনচিডেন্সৰ কথা কোৱা হৈছে। গতিকে কনচেপ্ট প্লাছ ডায়াগ্ৰাম বেছ এটা ইউনিট হয়। নেক্সট ইউনিটটো হৈছে পাব্লিক এক্সপেণ্ডিচাৰ এণ্ড পাব্লিক ডেপ্ট। The classical theory of minimum expenditure, principle of maximum social advantage, Lindell model of voluntary exchange, Samuelson theory of public expenditure. এইটো থিয়ৰী প্লাছ ডায়াগ্ৰাম আছে, কনচেপ্ট আছে। আমি লিমিটেশ্যন আৰু থিয়ৰীবিলাকৰ আমি লিমিটেশ্যনখিনি চাব লাগিব, কাৰণ এই থিয়ৰীখিনি বৰ্তমান ইকনমিখনৰ কাৰণে ইমপ্লিকেবল হয়নে নহয় এইখিনিৰ কাৰণে। ঠিক আছে, ডেপ্টৰ কথা আছে, বাৰ্ডেন অফ ডেপ্ট, ডেপ্ট বাৰ্ডেন এণ্ড ফিউচাৰ জেনেৰেশ্যন, কেপিটেল ষ্টক ট্ৰান্সফাৰ থিয়ৰী, welfare attitude theory, integration equity theory, safe limit public debt management, public debt as a means of regulating the economy, and public debt and economic growth. A2 concept plus theory. Okay, unit number 4 jot ase classical and modern theories of government budget farming or ase incremental budget and zero budget system, program and performance budget as an instrument of economic policy, study of latest union budget. আমি latest union budget খন চাব লাগিব, বৰ্তমান 2026 and 27 যোনখন বাজেট সেই বাজেটখন ইম্পৰ্টেণ্ট হয়। নেক্সট হৈছে ফিস্কেল পলিচি এণ্ড ফিস্কেল ফেডাৰেশ্যন, classical, neoclassical and modern view on fiscal policy. এইকেইটা থিয়ৰী হয় দেই, ইম্পৰ্টেণ্ট হয়। এতিয়া মন কৰিবা ফিস্কেল পলিচি এণ্ড ফিস্কেল ফেডাৰেশ্যন, ঠিক আছে, দুইটা বেলেগ বস্তু। ফেডাৰেলিজম, ফিস্কেল ফেডাৰেলিজম আৰু ফিস্কেল পলিচি দুইটা অভাৰলেপিং নকৰিবা। আৰু ফিস্কেল ফেডাৰেলিজমত কি হয়, আমি চেণ্টাৰ ষ্টেটৰ মাজত যিখিনি ফাইনেন্সিয়েল ৰিলেশ্যন থাকে সেই ৰিলেশ্যনবিলাক শ্ব' কৰোঁ। ঠিক আছে, গতিকে এই বস্তু দুটা বহুতে অভাৰলেপিং কৰে, গতিকে অভাৰলেপিং নকৰিবা, সেইখিনি মন কৰিবা। আৰু লগতে ফিস্কেল পলিচিৰ লিমিটেশ্যনটো চাম, ইণ্টিগ্ৰেশ্যন অফ ফিস্কেল এণ্ড মানিটাৰী পলিচি। ফিস্কেল পলিচি আৰু মানিটাৰী পলিচি ইণ্টিগ্ৰেশ্যনটো ইম্পৰ্টেণ্ট হয়, কাৰণ অনলি ফিস্কেল পলিচি ইকনমিক ডেভেলপমেণ্টৰ কাৰণে বা এখন কাণ্ট্ৰিৰ কাৰণে পচিবল নহয়, হয়নে? আমাৰ ইণ্ডিয়ান ইকনমিৰ কাৰণে যদি চাওঁ তেতিয়াহ'লে অনলি ফিস্কেল পলিচি ছাফিচিয়েণ্ট নহয়, ফিস্কেল পলিচি এলং উইথ দ্য মানিটাৰী পলিচি, দুইটা পলিচি হ'লে ইকনমিখন ষ্টেবল হ'ব পাৰে। ঠিক আছে, বা ইকনমিখন ৱৰ্ক কৰিবলৈ হ'লে দুইটা পলিচি ইম্পৰ্টেণ্ট হয়, গতিকে ইয়াত ইণ্টিগ্ৰেশ্যনৰ কনচেপ্টটো তোমালোকক দি দিয়া হৈছে। নেক্সট, ফিস্কেল ফেডাৰেলিজমত আছে প্ৰিন্সিপল অফ ফেডাৰেল ফাইনেন্স, inter-government resource transfer, advantage and limitation of decentralization, the center-state financial relation and Indian experience and overview. গতিকে এইখিনি ডাটা ইণ্ডিয়ান এক্সপিৰিয়েঞ্চ এণ্ড অভাৰভিউ বুলি যেতিয়া কোৱা হৈছে, গতিকে ইয়াত অবভিয়াছলি আমি ডাটা মেনশ্যন কৰিব লাগিব এই কনচেপ্টটোত। ঠিক আছে, তাৰপিছৰ পেপাৰখন আহিছোঁ মেথমেটিকেল ইকনমিক্সৰ পেপাৰ। বহুতে মেথছৰ পেপাৰখন দেখি ভয় খাইছে, কাৰণ অ'কে ইয়াত ভয় খাবলগীয়া একো নাই। ফাৰ্ষ্ট আছে ডাইনামিক এনালাইচিছ, ছেকেণ্ড অৰ্ডাৰ ডিফাৰেঞ্চ ইকুৱেশ্যন এণ্ড ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন, সলিউশ্যন এপ্লিকেশ্যন এণ্ড ডাইনামিক ষ্টেবিলিটি অফ মাৰ্কেট। আমি ফাৰ্ষ্ট অৰ্ডাৰ ছেকেণ্ড অৰ্ডাৰ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন পাইছিলোঁ, কিন্তু ইয়াক আমি ডাইনামিক এনালাইচিছত পঢ়িব লাগিব।
ছেকেণ্ডৰ যোনটো কনচেপ্ট, এই কনচেপ্টবিলাক যদি আমি ভালকৈ চাওঁ, কিছুমান মেক্ৰ', কিছুমান মাইক্ৰ' বা কিছুমান ডেভেলপমেণ্ট ইকনমিক্সত আমি আগতে পঢ়ি আহিছিলোঁ, সেই কনচেপ্টবিলাক আমি ইয়াক মেথমেটিকেলি প্ৰুভ কৰিব লাগিব বা ইয়াৰ কিছুমান মেথছো আছে। ফৰ এক্সাম্পল, হেৰ'ডমাৰ গ্ৰ'থ মডেল। হেৰ'ডমাৰ মডেলটো আমি মেক্ৰ' ইকনমিক্সতো পাইছিলোঁ, আমি ডেভেলপমেণ্ট ইকনমিক্সতো পাইছিলোঁ। কিন্তু হেৰ'ডমাৰ মডেলটো আমি ইয়াত পঢ়িব লাগিব, লগতে আমি কবৱেবটো চাব লাগিব। ঠিক আছে, নিঅ' ক্লাছিকেল গ্ৰ'থ মডেল হওক বা ছ'ল' এণ্ড মেণ্ডিছ যিখিনি মডেল আছে, কেলডাৰ গ্ৰ'থ মডেল, টেকন'লজিকেল গ্ৰ'থ প্ৰগ্ৰেছিছ হওক, ঠিক আছে, কেলকিছ বা ফিলিপছৰ যিখিনি মডেল, ছেমুৱেলছন, হিক্সৰ মডেল, মাল্টিপ্লেয়াৰ এণ্ড এচিলাৰেটৰ কনচেপ্ট, এই যিখিনি কনচেপ্ট হয়, যেতিয়া আমি ডিগ্ৰীত পঢ়িছিলোঁ বিভিন্ন ধৰণৰ থিয়ৰী, কিছুমান মাইক্ৰ' আছিলে, কিছুমান ডেভেলপমেণ্ট বা মেক্ৰ' ইকনমিক্সত আমি পাইছিলোঁ, সেই কনচেপ্টবিলাক আমি কি কৰিছিলোঁ, তেতিয়া এটা থিয়ৰী লিখিছিলোঁ, যেনে ফৰ এক্সাম্পল হেৰ'ডমাৰ মডেলটো। হেৰ'ডমাৰ মডেলটোত জাষ্ট আমি ইকুৱেশ্যনটো, হেৰ'ডমাৰ মডেলটো কি হয় লিখিছোঁ, এজাম্পশ্যন লিখিছোঁ, তাৰ ইকুৱেশ্যন লিখিছোঁ, ডায়েগ্ৰাম লিখিছোঁ, এক্সপ্লেনেশ্যন কৰিছোঁ, লিমিটেশ্যন কৰিছোঁ। কিন্তু এতিয়া যিহেতু এখন মেথছৰ পেপাৰ হয়, মেথছৰ পেপাৰখনত হেৰ'ডমাৰ মডেলটো কি হয় সেইটো লিখাৰ লগতে তাৰ এজাম্পশ্যনখিনি লিখিব লাগিবই, কিন্তু সেই বস্তুখিনি আমি মেথমেটিকেলি দেখুৱাব লাগিব। বুজি পালা? নেক্সটটো হৈছে লিনিয়াৰ প্ৰগ্ৰেমিং। লিনিয়াৰ প্ৰগ্ৰেমিঙৰ এজাম্পশ্যন ইম্পৰ্টেণ্ট হয়। দ্য ফৰ্মুলেশ্যন এণ্ড সলিউশ্যন বাই দ্য চিমপ্লেক্স মেথড, ডুৱেলিটি ইন লিনিয়াৰ প্ৰগ্ৰেমিং এণ্ড ইটছ economic interpretation and difference between the primal and dual. Next, linear programming to প্ৰথমতে পঢ়ি ল'বা। linear programming পঢ়াৰ পিছত আমি নন লিনিয়াৰ ইকুৱেশ্যনটো লৈ যাম। নন লিনিয়াৰ ইকুৱেশ্যনত দ্য নেচাৰ্ছ অফ প্ৰব্লেমৰ কথা পঢ়িম। লিনিয়াৰ ইকুৱেশ্যন এণ্ড নন লিনিয়াৰ ইকুৱেশ্যন যিটো প্ৰগ্ৰেম, তাৰ মাজৰ ডিফাৰেঞ্চটো অবিয়াছলি যাব লাগিব, আৰু ইয়াৰ গ্ৰাফৰ যিখিনি কনচেপ্ট, বিশেষকৈ নকটগৰৰ যিখিনি কণ্ডিশ্যন হয়, এই কণ্ডিশ্যনটো ইম্পৰ্টেণ্ট হয় দেই, এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো কনচেপ্ট। এই থিয়ৰিটোৰ গ্ৰাফিকেল সলিউশ্যনৰ পিছত এইটো আমি চাব লাগিব ইকুৱেশ্যনটো। তাৰপিছতে আছে গেম থিয়ৰী। এতিয়া গেম থিয়ৰী আমি ডিগ্ৰীত পাই আহিছোঁ, গেম থিয়ৰীটো আমি মাইক্ৰ' ইকনমিক্সত পঢ়িবলৈ পাইছিলোঁ, ঠিক আছে। কিন্তু এতিয়া আমি গেম থিয়ৰীত এটা মেথছৰ সহায়ত লিখিব লাগিব। গেম থিয়ৰী বিশেষকৈ নেচ ইকুইলিব্ৰিয়াম কেনেধৰণে ফাইন কৰা হয়, ঠিক আছে। গতিকে এই পেপাৰখনত ইউনিট নাম্বাৰ 5টোত তুমি থিয়ৰীও কুৱেশ্যন চাব লাগিব, থিয়ৰীৰ লগতে কিন্তু মেথছৰ কুৱেশ্যনো চাব লাগিব, বা বাকী যিখিনি ইউনিট আছে। এই ইউনিট পেপাৰখন এনেকুৱা এখন পেপাৰ হয়, যোনখন পেপাৰ উইদাউট থিয়ৰী তুমি অকল মেথছ বুজিলে নহ'ব। গতিকে প্ৰথমতে তুমি থিয়ৰীখিনি বুজিব লাগিব, তাৰপিছতে তুমি মেথছলৈ কনভাৰ্ট হ'ব পাৰিবা, ঠিক আছে। এইটো মন কৰিবা। এই গেম থিয়ৰীৰ কনচেপ্টবিলাক, গেম থিয়ৰীৰ ষ্ট্ৰেটেজি, স্পেচিয়েলি নেচ ইকুইলিব্ৰিয়াম কেনেধৰণে আমি উলিয়াব পাৰোঁ সেইখিনি, চেডল পইণ্ট কি হয়, ঠিক আছে। এইখন হৈছে তোমালোকৰ মেথছৰ পেপাৰ। তাৰপিছতে আহিছোঁ ৰিচাৰ্চ মেথডলজি। ৰিচাৰ্চ মেথডলজিৰ এখন পেপাৰ আছে, কিছুমানে ডিগ্ৰী উইথ ৰিচাৰ্চ কৰিছে বা কিছুমানে ডিগ্ৰী উইদাউট ৰিচাৰ্চ কৰিছে। তোমালোকে যোনটোৱে নকৰা লাগিলে, কিন্তু এই পেপাৰখন সকলোৱে কৰিবা, বা মই এই পেপাৰখন কমপ্লিট কৰাম তোমালোকক, কাৰণ এইখন ইম্পৰ্টেণ্ট হয় বহুত বেছি। গতিকে ইয়াত আমি ৰিচাৰ্চৰ ফাউণ্ডেশ্যন, ৰিচাৰ্চৰ অলৰেডি মিনিং আমি আলোচনা কৰিছোঁ, ঠিক আছে। ৰিচাৰ্চৰ অবজেক্টিভ কি, এনেধৰণে কনচেপ্টবিলাক তোমালোকৰ লগত আলোচনা কৰা হৈছে। মিনিং, কেৰেক্টাৰিষ্টিক্স অফ ৰিচাৰ্চ, ইম্পৰ্টেঞ্চ অফ ৰিচাৰ্চ, ঠিক আছে। টাইপছ অফ ৰিচাৰ্চ, ডেছক্ৰিপটিভ এনালাইচিছ, ঠিক তেনেধৰণে এপ্লাইড ৰিচাৰ্চ কি হয়, বা ফাণ্ডামেণ্টেল ৰিচাৰ্চ, কোৱান্টিটিভ কোৱালিটেটিভ ৰিচাৰ্চ, কনচেপ্ট ভাৰ্চেছ ইম্পিৰিকেল ৰিচাৰ্চ, এই কনচেপ্টবিলাকৰ মাজৰ যিবিলাক ডিফাৰেঞ্চ হয়, সেই ডিফাৰেঞ্চবিলাক চাব লাগিব। ৰিচাৰ্চ প্লেনিং ইম্পৰ্টেণ্ট হয়। নেক্সটটো হৈছে কালেক্টিভ এণ্ড ৰিপ্ৰেজেণ্টেশ্যন অফ ডাটা। ডাটা কালেকশ্যন কেনেধৰণে কৰা হয়। এতিয়া ৰিচাৰ্চ ইউনিটটোৰ যিটো কনচেপ্ট হয়, সেই কনচেপ্টটো তোমালোকক অকল যে ৰিচাৰ্চৰ অবজেক্টিভ সেইবিলাকে নহয়, আমি ডাটা কেনেকৈ আলোচনা কৰোঁ। আমি ষ্টেটিষ্টিক্সত কিছুমান বস্তু পাইছিলোঁ, চেম্পলিং পাইছিলোঁ, নন চেম্পলিং পাইছিলোঁ, ঠিক আছে। ঠিক তেনেধৰণে কিছুমান টেষ্ট পাইছিলোঁ, ইকনমেট্ৰিক্সতেই হওক বা ষ্টেটিষ্টিক্সতেই হওক, টি টেষ্ট হয়নে, টি টেষ্ট হওক, এফ টেষ্ট হওক, আমি বিভিন্ন ধৰণৰ টেষ্টবিলাক পাইছিলোঁ। নাল হাইপ'থেচিছ পাইছোঁ, অল্টাৰনেটিভ হাইপ'থেচিছ পাইছোঁ, প্ৰবেবিলিটি পাইছোঁ, নন প্ৰবেবিলিটি চেম্পলিং পাইছোঁ। এই গোটেই কনচেপ্টটো কিন্তু ৰিচাৰ্চত পঢ়িব লাগিব, আৰু ইউজিচি নেটতো এই কনচেপ্টবিলাক আহে।
নেক্সটটো হৈছে এথিক্স ইন ৰিচাৰ্চ ইম্পৰ্টেণ্ট হয় এথিক্সৰ ডেফিনেশ্যন নেচাৰ্ছ এণ্ড তাৰ যিটো ফিলচফি হয় সেইটো ইম্পৰ্টেণ্ট হয় ৰিচাৰ্চৰ যিটো প্লেজাৰিজম ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় ইয়াৰ আগৰ ক্লাছ এটাত মই আলোচনা কৰিছোঁ যে ৰিচাৰ্চ প্লেজাৰিজম থাকে কাৰণ আমি ৰিচাৰ্চবিলাক কপি কৰিব নোৱাৰোঁ ঠিক আছে 10% এহেঁতলৈকে পাৰি 10%ৰ এবভ হ'লে পেনাল্টি লাগি গৈ থাকে এবভ 60% হ'লে সেইটো কি হৈ যায় তুমি আৰু ৰিচাৰ্চ কৰিব নোৱাৰা ঠিক আছে গতিকে সেই পেনাল্টিৰ কিছুমান ষ্টেজেছ আছে গতিকে সেই ষ্টেজেছখিনি আমি ইয়াত পঢ়িব লাগিব গতিকে অভাৰঅল 7 ছেমিষ্টাৰ এইখিনি আছিলে যিহেতু এইটো চিলেবাছৰ ভিডিঅ' হয় গতিকে বহুত বেছি ডিটেইলছত আলোচনা কৰা নাই আৰু তোমালোকৰ ক্লাছ অলৰেডি ষ্টাৰ্ট হৈছেই যদি তোমালোকে কৰ্চত জইন হ'ব বিচাৰিছা আমাৰ লগত স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা আৰু নোটছখিনি PDF-ৰ থ্ৰুৱেদি লাভ কৰিবা আৰু আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ